অতীত বদলায় মুর্দাবাদ 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 আমাদের সরকার মুর্দাবাদ 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 অতীত বদলায় মুর্দাবাদ 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 দেওদাইকের বন্ডামি না চলিব পঞ্চায়েত বদলের পয়াজি হেড বুঝাবানি পঞ্চায়েত বদলের মুর্দাবাদ পঞ্চায়েত বদলের বন্ধ করো বিজেপি এজেন্টের কাম করা বন্ধ করো বন্ধ করো মাইনরিটি লিডাররা লাগে এইসব বিরোধী অতীত বদলায় মুর্দাবাদ 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 আমাদের সরকার মুর্দাবাদ 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 বিজেপি এজেন্টের কাম করা বন্ধ করো বন্ধ করো মাইনরিটি লিডাররা লাগে এইসব বিরোধী বন্ধ করো বন্ধ করো বন্ধ বলে গো ব্যাক Go back, go back. বলে গো ব্যাক Go back, go back. আমার প্রাক্তন সভাপতি আমসুর রেজাউল করিম সরকারের এগেনস্টত তেওঁ যিখিনি বিৰোধ মন্তব্য কৰিছে আনকি তেওঁ নিশ্চিনি বুলি কৈছে যে চিনি নাপাওঁ ৰেজাউল করিম কোন ৰেজাউল হৈছে আমাৰ একমাত্ৰ প্ৰাক্তন সভাপতি যে মাইনৰিটিৰ ৰক্তৰ হীৰা হীৰাই বৈ গৈছে সেইজন হৈছে ৰেজাউল করিম আৰু সেইজন ৰেজাউল করিম কৈছে মই চিনি নাপাওঁ আৰু দেৱশইকীয়াই কৈছে যে মুখ্যমন্ত্ৰীৰ দালাল ৰূপে তেওঁক নিযুক্তি দিব পাৰে সেয়ে আমি দেৱশইকীয়া আৰু প্ৰদীপ বড়োৰ এগেইনষ্টত আমি প্ৰতিবাদ কৰিছোঁ লগতে আমি সদায় সংখ্যালঘু সংগ্ৰাম পৰিষদে আজিৰ পৰা আৰম্ভ মৰিয়াবাৰীৰ পৰা আৰম্ভ ডিং সমষ্টিৰ পৰা আৰম্ভ আমি গোটেই হ'ম সংখ্যালঘু অধ্যুষিত অঞ্চলত মাইনৰিটি সমষ্টিত তেওঁলোকৰ প্ৰৱেশ নিষিদ্ধ কৰিছোঁ আৰু এতিয়াৰ পৰা আমি মুখত কাঢ়ি লগোৱা দেৱশইকীয়া আৰু প্ৰদীপ শইকীয়াৰ এগেইনষ্টত আমি প্ৰদীপ বৰদলৈ আৰু দেৱশইকীয়াৰ এগেইনষ্টত আমি মুখত কালি সনা প্ৰতিবাদ আৰম্ভ কৰিছোঁ কিন্তু আমাৰ সাংসদ নগাঁও সমষ্টিৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ তেওঁ আমাৰ মাইনৰিটি ভোট লৈ তেওঁ সাংসদ হৈছে আৰু য'ত মানে 90 ক'ব গ'লে মানে 75% মাইনৰিটি ভোটত তেওঁ সাংসদ হৈছে সাংসদ হৈ যোৱাৰ পিছত আজি ৰেজাউল করিম চৰকাৰক তেওঁ চিনি নাপায় বুলি কৈছে আজি য'ত সংখ্যালঘুৰ ভোটেৰে তেওঁ মানে আজি সাংসদ হৈছে তেওঁ মানে হেৰিত যাব বহিছে মানে গদিত বহিছে তেওঁ আজি ৰেজাউল করিম চৰকাৰক চিনি নাপাওঁ বুলি কোৱাত আমি মানে তেওঁক এইটো কি বুজাইছে তেওঁ আমাৰ সাংসদ মাইনৰিটি ভোটত সাংসদ হৈ তেওঁ মাইনৰিটি লিডাৰক চিনি নাপায় এইটো আমি অত্যন্ত দুখ পাইছোঁ আজি গৰিহণা দিছোঁ তেওঁৰ এগেইনষ্টত যে প্ৰদ্যুৎ বৰদলৈ মানে আমাৰ সংখ্যালঘু অধ্যুষিতত যাতে এনে কঠোৰ মন্তব্য নকৰে আৰু তেওঁ সংখ্যালঘু অধ্যুষিত অঞ্চলত আমি প্ৰৱেশ নিষিদ্ধ কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।